অসম সাহিত্য সভাৰ উদ্যোগত বাছফৰ জনগোষ্ঠী বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ মঙলবাৰে গুৱাহাটীৰ আমবাৰীস্থিত অসম সাহিত্য সভাৰ চৌহদৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ সুমি কলিতাৰ দ্বাৰা প্ৰণয়ন কৰা চাফাই সমাজৰ ইতিহাস আৰু বাছফৰ জনগোষ্ঠীৰ সমাজ সংস্কৃতি শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰা হয়। লগতে বাছফৰ সমাজৰ জনগোষ্ঠীয় সমবেত সংগীত, নিয়ৰৰ ফুল নৃত্য, হাৰুকা বাদ্য আদিৰ পৰিৱেশন কৰা হয় আৰু অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাছফৰ আদিৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অসম সাহিত্য সভাই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত সদায়ে শ্ৰদ্ধাৰে মৰ্যাদাৰে আবদ্ধ কৰি ৰাখিব বিচাৰে। এই পবিত্ৰ পতাকাৰ তলত সকলো জনগোষ্ঠীক আমি নিমন্ত্ৰণ কৰি আনি অসম সাহিত্য সভাৰ বুকুৰ মাজত সাৱটি ৰাখিব বিচৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি বাছফৰ জনগোষ্ঠীৰ লোকসকলকো অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ। এটা বিদ্যায়তনিক আলোচনা আৰু সাংস্কৃতিক সমাৱেশ। এই জনগোষ্ঠীটোৰ লোকসকলে অসমীয়া ভাষাক অতি শ্ৰদ্ধাৰে আঁকোৱালি লৈছে আৰু অসমীয়া সংস্কৃতিক তেওঁলোকে অতি আদৰেৰে গ্ৰহণ কৰিছে। এই কৰ্মৰ যোগেদি অসমীয়া জাতি সত্তাটোৰ লগত, অসমীয়া সমাজখনৰ লগত, অসমীয়া সমাজৰ লগত তেওঁলোক সংপৃক্ত হৈ পৰিছে। গতিকে আমি গভীৰ প্ৰত্যয়েৰে উপলব্ধি কৰোঁ যে এই জনগোষ্ঠীৰ লোকসকলক আমাৰ মাজত ৰখাৰ প্ৰয়োজন আছে, দৰকাৰ আছে। যিহেতু তেখেতলোক নহ'লে আমাৰ সমাজ অচল হৈ পৰে। তেওঁলোকৰ কৰ্মসমূহৰ মৰ্যাদা দিয়াৰ আমাৰ সময় আহি পৰিছে। আমি ভাবোঁ অসম সাহিত্য সভাই আজি বাট কাটিছে। ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সকলো দুৱাৰ খিৰিকী খুলি ৰখা হৈছে আজিৰ তাৰিখৰ পৰা। বিগত বছৰসমূহত তেওঁলোকৰ প্ৰতিনিধি আমাৰ মাজলৈ আহে। আমাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, ভগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ আনুষ্ঠানিকভাৱে এনেদৰে নিমন্ত্ৰণ কৰা হোৱা নাছিল। আজিৰ তাৰিখৰ পৰা এইটো শুভাৰম্ভ কৰা হৈছে। সকলো জাতি জনগোষ্ঠীৰ লোক ইয়ালৈ আহিব পাৰিব আৰু মন ভৰাই তেওঁলোকে ইয়াত পৰিভ্ৰমণ কৰিব পাৰিব আৰু অসমীয়া জাতিৰ লগত